So এটা আমি আৰম্ভ কৰিব লৈছো প্ৰিএম্বল অফ দ্য কনস্টিটিউশন এটো হল চ্যাপ্টার 4 প্ৰিএম্বল অফ দ্য কনস্টিটিউশন ইয়াৰ পৰা আমি এতিয়া কমপ্লিটলি কনস্টিটিউশনৰ বিষয়ে পঢ়িবলৈ যাম আৰু কনস্টিটিউশনৰ যিখিনি ডিপাৰ পাৰ্টস যিবিলাক আছে ফান্ডামেন্টাল ৰাইটস যিখিনি আমি এটা ওপৰৰ পৰা চাইছিলো salient features of the constitution chapter 3 এটা আমি সম্পূৰ্ণ ভিতৰত যাম আৰু বহুত ডিটেইলত পঢ়িম সো এতিয়া প্ৰিএম্বল যদি আমি সহজতে বুজিব বিচাৰো প্ৰিএম্বল বুজিব হলে তুমি তেনেকৈ বুজিব পাৰা যে কিতাপৰ প্ৰথম কেইখন পাত যেখন থাকে তোমাৰ 4-5 পাত থাকে সেইখনত ৰাইটাৰে বুজাব বিচাৰে যে কি হয় কিতাপখন কোৰ পৰা তেওঁ ইনস্পিৰেশন পালে বা কাক তেওঁ ধন্যবাদ দিব বিচাৰিছে সো সেই কেইখন পাত যেখন হয় হিকুটো আপোনাৰ ভাবক কিতাপৰ এটা সৰুকে এটা জিষ্ট হল তো তেনেকৈ প্ৰিএম্বল আমাৰ কনস্টিটিউশনৰ এটা চেহেৰা তুমি যদি প্ৰিএম্বল যদি সহজে বুজিব বিচাৰা তেনেকৈ বুজিব পাৰা যে আমাৰ সংবিধানৰ চেহেৰা হল প্ৰিএম্বল সো প্ৰিএম্বলে আমাক এটা বেসিক থুলমূলকে এটা আইডিয়া দিয়ে যে আমাৰ কনস্টিটিউশনে কি বিচাৰিছে বা আমাৰ কনস্টিটিউশনৰ চিন্তা ধাৰণাটো কি হয় বা আমাৰ কনস্টিটিউশনে এপ্লাই কৰোতে কনস্টিটিউশনক কেনেকৈ আমি এপ্লাই কৰিব লাগে যে কি আমি উপলব্ধি কৰিব বিচাৰো কনস্টিটিউশন বা সংবিধান এপ্লাই কৰি সো প্ৰিএম্বল আৰু এটা কথা কৈ দিছো যে প্ৰিএম্বল একচুয়ালি হয়তো কনস্টিটিউশনৰ প্ৰথমতে ধৰে স্টাৰ্টিং হয় কিন্তু প্ৰিএম্বল সংবিধান বনোৱাৰ পিছত বনোৱা হৈছিল আৰু তাৰ পিছত এড কৰা হৈছিল ঠিক আছে বাট এনিৱেজ আমি স্টাৰ্ট কৰো আমেৰিকান কনস্টিটিউশন হল প্ৰথম কনস্টিটিউশন was first to begin with the preamble so এটা প্ৰিলিমছ টাইপৰ কোৱেশ্চন হৈ যাব পাৰে ইয়াতে সো মনত ৰাখিবা আমেৰিকান কনস্টিটিউশন প্ৰথম সংবিধান হয় য'ত প্ৰিএম্বলৰ আৰম্ভণি কৰিছিল ইয়াতে সো প্ৰিএম্বল যেটো মই কৈছো ইজ লাইক এন আইডেন্টিটি কাৰ্ড অফ দ্য কনস্টিটিউশন আৰু এই কথাটো কৈছিলে এনে পালখিৱালা তেওঁ কৈছিলে যে প্ৰিএম্বল ইজ লাইক আ আইডেন্টিটি কাৰ্ড অফ দ্য কনস্টিটিউশন আৰু প্ৰিএম্বল যেটো হল was based on the objective resolution যদি তুমি চ্যাপ্টাৰ সেকেন্ডত মন কৰা যদি তাতে অবজেক্টিভ ৰিজলিউশন পাস কৰিছিলে সংবিধানে পণ্ডিত জৱাহৰলাল নেহৰুৱে আনিছিলে এটো ৰিজলিউশনটো তো ৰিজলিউশনে কি লিখা আছিল হেবোৰ কথা লিখা আছিল যে যেটো সংবিধানৰ যেটো মেইন পাৱাৰ হয় মানুহৰ পৰা আহিব আৰু আমি ইকুৱেলিটি জাস্টিস ফ্ৰেটাৰ্নিটি এইবোৰ যেন আমি নৰ্মেল জীৱনত বা আমাৰ মনত সদায় ৰাখো এখিনি আৰু সংবিধান বনোৱা সময়ত কি মূল চিন্তাধাৰা হ'ব লাগে হেবোৰ যেন থাকে হেতু আছিল অবজেক্টিভ ৰিজলিউশনত আৰু তাৰ ওপৰতে বেস কৰি প্ৰিএম্বলটো বনোৱা হৈছিল সো প্ৰিএম্বল কিতাবা সংশোধন হৈছিল নে এবাৰ হৈছিল 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট ঠিক আছে 42nd 1976 যদি মনত ৰাখিব সহজ হয় এনেকৈ ভাবিব পাৰা 1975 ত ইমাৰ্জেন্সি আহিছিল ইণ্ডিয়াত ঠিক আছে ইন্দিৰা গান্ধীৰ সময়ত ঠিক আছে তো তাৰ 1975 ৰ পৰা 1977 লৈকে আছিল ইমাৰ্জেন্সি সো হে তাৰ মাজত এটা 42nd সংবিধান সংশোধন আইন এটা আনিছিল 1976 ইন্দিৰা গান্ধীৰ চৰকাৰে আৰু বহুত চেঞ্জেস কৰিছিল সো হেই তাৰে ভিতৰত এটা আছিল যে প্ৰিএম্বলকো এমেন্ড কৰা হৈছিল প্ৰিএম্বলকো সংশোধন কৰা হৈছিল তাতে তিনটা শব্দ সোমাবৰ কাৰণে এটা হল সোশ্যালিষ্ট এটা হল সেকুলাৰ আৰু এটা ইন্টিগ্ৰিটি সো এতিয়া কথা এটা ক'ব বিচাৰিম ইয়াৰ মাজত যেটো আমাৰ সংবিধান যত তুমি যদি ডিপিএসপি বা ফান্ডামেন্টাল ৰাইটস হোৱা বা ডিপিএসপি পাৰ্টিকুলাৰলি যদি চাও আমি তাতে আমি দেখা পাম যে যেটো সোশ্যালিজমৰ যেটো আইডিয়াস যে আছে হে আইডিয়াটো আছিল আগৰ পৰা কিন্তু যদি তুমি অলপ ইণ্ডিয়ান হিষ্ট্ৰীখিনি সময়ত পঢ়া ইন্দিৰা গান্ধীয়ে সোশ্যালিজমটো বহুত আগলৈ লৈ যাব বিচাৰি আছিল বহুত সোশ্যালিজম ইন দ্য সেন্স ওয়েলফেয়াৰ ষ্টেট হল যে ষ্টেটে প্ৰতিটো মানুহৰ কি কয় ভালকে ৰাখিবলৈ বা প্ৰতিটো মানুহক এটা সুবিধা কৰি দিবলৈ চেষ্টা কৰে সো ওয়েলফেয়াৰ ষ্টেট যেটো এটা বনোৱাৰ এটা আইডিয়া হয় যেটো আজিৰ দিনতো আছে নোহোৱা নহয় আজি তুমি যদি ভাবা যে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ যেটো ফুড সিকিউৰিটি এক্টৰ আইনত যে সবকে চাউল দালি দি আছে হেতু কিয় দি আছে
যে সকলোৱে যে খোৱা লোৱা অন্ততো পায়, যে আজি আমাৰ ভাৰত হয়তো 5th আটাইতকৈ ডাঙৰ অৰ্থনীতি হয়, কিন্তু তাৰে মানুহ যদি নোখোৱাকৈ মৰি আছে, যদি মানে অন্তত বেছিক খোৱা নোপোৱাৰ কাৰণে যদি তেওঁলোকে শুকাই খিনাই মৰি আছে, সেইটো এটা বহুত বেয়া কথা, যে ইনইকুৱেলিটি বহুত বেছি হৈ আছে। চ' সেইকাৰণে চৰকাৰে এটলিষ্ট বিচাৰে যে ফুড ছিকিউৰিটি যেন হয়, যেন চবেই এটলিষ্ট খোৱা লোৱাটো পায়। চ' সেই ইন্দিৰা গান্ধী এইখিনি সময়ত বহুত বেছি তেওঁ ছ'চিয়েলিজমৰ ফালে যাব বিচাৰি আছিলে, কিন্তু ছ'চিয়েলিজমৰ আইডিয়াটো বিৰোধ কৰি আছিলে যিটো অপজিশ্যন পাৰ্টি। তো তেওঁ ভাবিলে কি যে এই শব্দটো নোহোৱাৰ কাৰণে হয়তো বহুত দিগদাৰ দি আছে, বা মানুহে হয়তো ভাবি আছে যে আমাৰ ভাৰতখন ছ'চিয়েলিষ্ট হয়নে নহয়। তো তেওঁ সেইখিনি সময়ত সেইকাৰণে এই শব্দকেইটা ভৰাই দিলে যে ঠিক আছে, এই সংবিধানত হোৱাটো তোমালোকে বিচাৰা, চ' সেই 3টা শব্দ ভৰাই দিলে। এটা হ'ল ছ'চিয়েলিষ্ট, যে আমাৰ ছ'চিয়েলিজমৰ প্ৰতি আমাৰ থাকিবই থাকিব আমাৰ ইনক্লিনেশ্যন বা আমাৰ চেষ্টা, আৰু ছেকুলাৰটো বুজি পাইছে, ধৰ্ম নিৰপেক্ষ, আৰু ইণ্টিগ্ৰিটি। ঠিক আছে, এই 3টা শব্দ তেওঁ 42nd সংবিধান সংশোধন আইন 1976 থ্ৰুৱেদি এড কৰি দিলে। চ' প্ৰিএম্বল এমেণ্ড কৰিব পাৰি নে নোৱাৰি যদি তাৰ কেতিয়াবা প্ৰিলিমছত সোধে, চ' তাৰ উত্তৰটো হ'ল হয়, আৰু এবাৰ হৈছে 1976ত। ঠিক আছে, আৰু কোনটো এমেণ্ডমেণ্ট এক্ট আছিলে? 42nd। চ' আমি আগবাঢ়ো। এতিয়া হ'ল এইটো হ'ল যে একচুৱেল প্ৰিএম্বলটো কি হয়। চ' একচুৱেল প্ৰিএম্বল মনত ৰখাটো যদি তুমি যদি 3-4বাৰমান পঢ়া মনত হৈ যাব, বাট আমি একচুৱেল প্ৰিএম্বলৰ ভিতৰখিনি এটা এটা পইণ্ট চাম, এইটো ইম্পৰ্টেণ্ট হয় সেইকাৰণে। ঠিক আছে, গোটেইকেইটা শব্দ আমি এটা এটাকৈ চাওঁ। এটা হ'ল ছ'ভৰিন, কৈছে যে উই দ্য পিপল অফ ইণ্ডিয়া হেজ solemnly resolved টু কনষ্টিটিউট ইণ্ডিয়া, যে ভাৰতখন আমি এটা বনাম, কি বনাম? ছ'ভৰিন মানে বেলেগ কোনো দেশৰ আমি ডিপেণ্ডেণ্ট নহয়, ছ'চিয়েলিষ্ট ক'লোৱে মই, ছেকুলাৰ, ডেম'ক্ৰেটিক, ৰিপাব্লিক। ঠিক আছে, অহা শ্লাইডকেইটাত আমি এটা এটা শব্দৰ কি কি অৰ্থ হয় সেইকেইটা আমি চাম, আৰু এক্সাম্পলো য'ত য'ত দৰকাৰ আছে দিছোঁ মই। চ' সেইখিনি চাম। এতিয়া আগবাঢ়ো। জাষ্টিছ আমি বিচাৰোঁ চবৰ কাৰণে, টু ছিকিয়ৰ অল ইটছ চিটিজেনছ। কি দিব বিচাৰা? জাষ্টিছ কেনেকুৱা? ছ'চিয়েল, ইকনমিক, পলিটিকেল, 3টা জাষ্টিছ লাগিব আমাক, এটা হ'লে নহ'ব। লিবাৰ্টি অফ থট, মই চিন্তা যেন কৰিব পাৰোঁ, সেইখিনি যেন মোৰ যে স্বাধীনতা থাকে, চিন্তা, এক্সপ্ৰেশ্যন, মই যিটো ভাবিছোঁ সেইটো ক'ব পৰা। বিলিভ, মই কাক বিশ্বাস কৰিব বিচাৰোঁ, ফেইথ, কোন ভগৱান মই মানিব বিচাৰোঁ, ৱৰ্শ্বিপ, আৰু কেনেকৈ মানিব বিচাৰোঁ, এইকেইটা বস্তু আমাৰ লিবাৰ্টি লাগিব। লিবাৰ্টি অফ থট, এক্সপ্ৰেশ্যন, বিলিভ, ফেইথ এণ্ড ৱৰ্শ্বিপ। ঠিক আছে, ইকুৱেলিটি, কি ইকুৱেলিটি বিচাৰা? ষ্টেটাছ আৰু অপৰচুনিটি, যে আজি এজন দুখীয়া ঘৰৰ ল'ৰা আৰু এটা বহুত ধনী ঘৰৰ ল'ৰা, যেন সেই দুইজনে যেন ইকুৱেল অপৰচুনিটি পায়। যদিও তুমি ক'ব পাৰা যে সেনেকুৱা নহয়, অভিয়াছলি যোন আজি ভাবা ইকনমিক ৱেত যদি আমি চাওঁ, কোনোবা যদি ধনী হয় তেওঁৰ কাৰণে অপৰচুনিটি অলপ বেছি থাকে অন্তত দুখীয়া মানুহৰ তুলনাত। চ' কিন্তু আমাৰ কনষ্টিটিউশ্যন বা আমাৰ প্ৰিএম্বলে বিচাৰে যে ইকুৱেলিটি অফ ষ্টেটাছ আৰু অপৰচুনিটি দুইটাই যেন আমি দিব পাৰোঁ। চ' এইটো হ'ল আন টু প্ৰমোট এমং অল। কি প্ৰমোট কৰিব বিচাৰোঁ? ফ্ৰেটাৰ্নিটি মানে ভাই চিন্তা আৰু ব্ৰাদাৰহুড যিটো চিন্তাটো, আৰু ডিগনিটি অফ দ্য ইণ্ডিভিজুৱেল, ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন। ঠিক আছে, এইটো হ'ল আমাৰ কি কি আমি বিচাৰোঁ, আৰু সেইখিনি হোৱাৰ পিছত কনষ্টিটিউশ্যন এছেম্বলিয়ে 26 নৱেম্বৰ 1949ত মানি ল'লে আমাৰ সংবিধান। চ' এইটো হ'ল আমাৰ একদম এক্সেক্ট এজ ইট ইজ প্ৰিএম্বল যিটো আছে। তুমি যদি কেতিয়াবা পাৰ্লিয়ামেণ্টত যোৱা তেতিয়াতে চাব পাৰা যে এক্সেক্ট প্ৰিএম্বলটো এনেকুৱাই হয়। ঠিক আছে, চ' এইটো হ'ল আমাৰ প্ৰিএম্বল। এতিয়া আমি এটা এটা শব্দ বুজিবলৈ চেষ্টা কৰিম যে ছ'ভৰিন মানে কি হয়, ছ'চিয়েলিষ্ট মানে কি হয়, ছেকুলাৰ মানে কি হয়, ডেম'ক্ৰেটিক মানে কি হয়। ঠিক আছে, আৰু জাষ্টিছ, যে ছ'চিয়েল জাষ্টিছ কি হয়, ইকনমিক জাষ্টিছ কি হয়, এটা এটা এক্সাম্পল দি মই বুজাবলৈ চেষ্টা কৰিম যে তোমালোকে ভালকৈ বুজি পোৱা বস্তুটো যে কি বিচাৰি আছে। ঠিক আছে, চ' আমি এটা এটাকৈ চাওঁ এতিয়া বৰ্তমান। আচ্ছা, তাৰ আগত আমি চাই লওঁ যে আমাৰ প্ৰিএম্বলটোত আছে কি কি। তাতে কোৱা হৈছে যে চ'ৰ্চ অফ অথৰিটি, আগতে কৈছোঁ মানুহ,
আমাৰ ভাৰতৰ যিটো নাগৰিক সিহঁতে হ'ল মেইন পাৱাৰ দিয়া মানুহজন বা সেই মানুহজনটো বহুত কেইজন হ'ব চ' আমাৰ চ'ৰ্চ অফ অথৰিটি দিয়াৰ চ'ৰ্চটো কি হ'ল এইটো হ'ল পিপল ঠিক আছে আৰু আমাৰ নেচাৰ অফ ইণ্ডিয়ান ষ্টেট আমাৰ ভাৰত দেশখন কেনেকুৱা হ'ব লাগে আগতে ক'লোঁ ছ'ভৰিন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক এণ্ড ৰিপাব্লিক এটাকে বুজিম জাষ্ট এতিয়া চাই লোৱা অবজেক্টিভ অফ দ্য কনষ্টিটিউশ্যনে কি বিচাৰিছে জাষ্টিছ লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি এণ্ড এজ অবজেক্টিভছ আৰু ডেট অফ এডপশ্যন 26 নৱেম্বৰ 1949 এইখিনি যিটো টেক্সটো আছিলে তাৰে বুজাব বিচাৰি আছে যে কি তেওঁ বিচাৰিছে যেনে ইয়াতে কৈছে না solemnly resolve to constitute India into this so nature of Indian state কি হ'ব লাগে sovereign হ'ব লাগে মানে স্বাধীন আমি বেলেগ দেশৰ ওপৰত কোনো ধৰণে আমি ডিপেণ্ডেণ্ট নহয় আমি নিজৰ ফৰেন পলিচি বা ইকনমিক পলিচি আমি এপ্লাই কৰিব পাৰোঁ ছ'চিয়েলিষ্ট তো মোক কৈছে আৰু ছেকুলাৰ ধৰ্মনিৰপেক্ষ ডেম'ক্ৰেটিক চবে যেন ভোট দিব পাৰে আৰু ৰিপাব্লিকান মানে কি হয় মই বুজাই আছোঁ আৰু কনষ্টিটিউশ্যনটো কি বিচাৰিছে মই যেনেকৈ ক'লোঁ যে প্ৰিএম্বলটো কি বুলি বুজিব পাৰা যে প্ৰিএম্বলটো হ'ল আমাৰ গোটেই সংবিধানৰ যিটো মেইন চিন্তা সেইটো যদি আমি কেতিয়াবা বুজিব বিচাৰোঁ তেতিয়াহ'লে আগত আছে শ্লাইডত যে সুপ্ৰিম কোৰ্টে এই কথাটো কৈছে যে তুমি সংবিধানখন যদি বুজিবলৈ কেতিয়াবা দিগদাৰ হয় তুমি প্ৰিএম্বলটো চোৱা প্ৰিএম্বলটো তুমি গম পাবা যে আমাৰ সংবিধান বনোৱা মানুহকেইজনে কি বিচাৰিছিলে সংবিধানৰ পৰা পাবলৈ বা সংবিধানখন বনোৱাৰ তেওঁৰ কাৰণ কি আছিলে আৰু কি কিয় দিয়া হৈছিলে ঠিক আছে চ' সেই জাষ্টিছ লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি অবজেক্টিভ বিচাৰিছিলে আৰু 26 নৱেম্বৰ 1949ত আমাৰ সংবিধানখন মানি ল'লে ঠিক আছে চ' এতিয়া আমি চাওঁ সেই এটা শব্দ যে মই কৈছোঁ বুজাটো কিয় দৰকাৰ এতিয়া গম পাবা ছভৰিন মানে কি হ'ল আমি কোনো দেশৰ ওপৰত কোনো ধৰণে ডিপেণ্ডেণ্ট নহয় ঠিক আছে আমি এটা ইণ্ডিপেণ্ডেণ্ট ষ্টেট স্বাধীন ৰাজ্য স্বাধীন ৰাষ্ট্ৰ আমি ঠিক আছে ছভৰিন মানে হ'ল স্বাধীন আৰু স্বাধীন দেশ এখনে কি কৰিব পাৰে তেওঁ বিচাৰিলে বেলেগৰ প্ৰপাৰ্টি ল'বও পাৰে ফৰেন টেৰিটৰি ল'বও পাৰে আৰু তেওঁ যদি বিচাৰে নিজৰ টেৰিটৰি কাৰোবাক দিবও পাৰে এইটো পাৱাৰ যাৰ তাত আছে সেই দেশখন মানি লোৱা হয় যে তেওঁ ছভৰিন হয় ঠিক আছে যেনেকৈ যদি এক্সাম্পল চোৱা 1974ত এটা ইণ্ডিয়া বাংলাদেশ ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত এটা লেণ্ড বাউণ্ডাৰী এগ্ৰিমেণ্ট হৈছিলে কিয় আমাৰ বাউণ্ডাৰী যিটো আছিলে ইমান এটা ক্লিয়াৰ নাছিলে যে কোনখিনি মাটি আমাৰ হয় কোনখিনি মাটি তেওঁৰ হয় চ' সেইকাৰণে 1974ত এটা এগ্ৰিমেণ্ট হ'ল কিন্তু 2015লৈকে কোনো পাৰ্টিয়ে সেইটো কৰিব বিচৰা নাছিলে পলিটিকেল ৰিজনছ হয় আৰু বহুত ধৰণৰ কাৰণৰ কাৰণে হোৱা নাই চ' 2015ত মোদী গভৰ্ণমেণ্টে এই লেণ্ড বাউণ্ডাৰী যিটো এগ্ৰিমেণ্ট কৰা হৈছিলে সেইটো তেওঁলোকে ইমপ্লিমেণ্ট কৰিলে ঠিক আছে চ' তাতে কি হ'ল 111টা ইণ্ডিয়াৰ এনক্লেভ মানে সৰু সৰু কলনী ভাবা আৰু 51টা বাংলাদেশৰ বাংলাদেশৰ 51টা ইণ্ডিয়াত আহি গ'ল আৰু 115টা বাংলাদেশত গুচি গ'ল ঠিক আছে চ' তাতে কি হ'ল আমাৰ যিটো বাউণ্ডাৰীটো হ'ল ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যিটো বাউণ্ডাৰী হ'ল সেইটো ক্লিয়াৰ হৈ গ'ল ৱেষ্ট বেংগলৰ কিছুমান এৰিয়া আছিলে য'ত এতিয়ালৈকে বিবাদ চলি আছিলে বা ডাউট চলি আছিলে যে কোনখিনি মাটি ইণ্ডিয়াৰ হয় কোনখিনি মাটি তেওঁৰ হয় চ' তাতে হয় কি তাৰে যিখিনি মানুহ আছিলে ৰেচিডেণ্ট তেওঁলোকে হয়তো ইণ্ডিয়াটো একচেপ্ট হোৱা নাছিলে বাংলাদেশো একচেপ্ট হোৱা নাছিলে আমাৰ ইণ্ডিয়াৰ যিখিনি পলিচিজ আছে য'ত হয়তো ফ্ৰী চাউল বা ফ্ৰী দালি বা ফ্ৰী আটা পালে হয় সেইখিনি তেওঁলোকে পোৱা নাই কিয় তেওঁলোকে ভোটাৰ আই ডি নাই তেওঁৰ হয়তো আধাৰ কাৰ্ড নাই চ' সেইকাৰণে সেই বাউণ্ডাৰীটো ক্লিয়াৰ কৰা অত্যন্ত দৰকাৰী আছিলে চ' ফাইনেলি 2015ত সেই এগ্ৰিমেণ্টটো ইমপ্লিমেণ্ট কৰিলে আৰু যিখিনি মাটি দিবলগীয়া আছিলে দি দিয়া হ'ল আৰু যিখিনি মাটি ইণ্ডিয়া পাবলগীয়া আছিলে ইণ্ডিয়াই পাই গ'ল চ' আৰু চিটিজেন সেইখিনি সময়ত যিখিনি আছিলে তেওঁ চইচ দিয়া হ'ল যে তেওঁলোকে বাংলাদেশত যাব বিচাৰে নে তেওঁ ইণ্ডিয়াত আহিব বিচাৰে চ' মই যিটো কথা ক'ব বিচাৰি আছিলোঁ যে ছভৰিন মানে কি হ'ল যে সেইখন দেশ
যেই দেশে নিজৰ মাটি বেলেগক দিবও পাৰে আৰু বেলেগৰ মাটি ল'বও পাৰে চ' সেইটো হ'ল ছ'ভৰিন চ' ইণ্ডিয়া ছ'ভৰিন সেই ধৰণৰ ছ'ভৰিন হয় আৰু এটা মই এক্সাম্পল এইটো কৈ দিলোঁ ঠিক আছে এক্সাম্পল দিয়াৰ উদ্দেশ্যটো হ'ল যে বুজিবলৈ অলপ সহজ হয় ঠিক আছে 2015ত যিটো লেণ্ড বাউণ্ডেৰী এগ্ৰিমেণ্ট ফাইনেলাইজ হ'ল সেইটোত এইটো ইণ্ডিয়াই কৰিলে বাংলাদেশৰ লগত চ' তোমালোকে হয়তো বুজি পাইছা এটা ভালকৈ যে ছ'ভৰিন মানে শব্দটো কি হয় ঠিক আছে ছেকেণ্ড আমি যাওঁ ছ'চিয়েলিষ্ট এতিয়া ছ'চিয়েলিষ্ট শব্দটো মই কৈছোঁৱে 1976ত এড কৰা হ'ল অৰিজিনেল যিখন আমাৰ আচল প্ৰিএম্বল আছিলে তাতে এই শব্দটো নাছিলে এইটো পিছত এড কৰা হ'ল ঠিক আছে চ' এতিয়া ছ'চিয়েলিষ্ট যিটো আছে বা ছ'চিয়েলিজম যিটো একচুৱেলি আইডিয়া হয় চিন্তা হয় সেই ছ'চিয়েলিজমৰ পৰা ছ'চিয়েলিষ্টটো আহিলে চ' ছ'চিয়েলিজম মানে কি হয় আমি এইটো বুজি পাওঁ আগতে বুজি চাওঁ যে ছ'চিয়েলিজম মানে কি হয় যে তুমি তেনেকৈ চোৱা আজিৰ দিনত যেনেকৈ ভাবা তোমালোকৰ পাৰ্চনেল মাটি আছে য'ত হয়তো তোমালোকে ধুনীয়া এটা ঘৰ বনাইছা বা তাতে বাগান এখন আছে তাতে ফুল লগাইছা বা আলু বা ভেন্দি লগাইছা চ' এইটো হ'ল তোমাৰ প্ৰাইভেট অ'নাৰশ্বিপ মানে চৰকাৰে যে মাটিটো চৰকাৰৰে হয় কিন্তু মাটিয়ে তোমাক এটা চৰকাৰে তোমাক এটা চিন দিলে যে এইখিনি মাটি তেওঁৰ হয় কিন্তু ছ'চিয়েলিজম যিটো আইডিয়া হয় তাতে এনেকুৱা হয় যে ছ'চাইটি ডাঙৰ হয় আৰু ইণ্ডিভিজুৱেল তাতে হক নহওক ইমান এটা মেটাৰ নকৰে চ' তেওঁ কি বিচাৰে যে গোটেই আজি ভাবা অসম যদি ষ্টেটত চাওঁ ৰাজ্যৰ কিছুমান মাটি আছে আৰু কিছুমান আমাৰ ব্যক্তিগত মাটি আছে কিন্তু ছ'চিয়েলিজমত যদি যাওঁ এনেকুৱা হ'ব যে ৰাজ্যৰে গোটেইখিনি মাটি আৰু তেওঁলোকে ক'ব যে কেনেকুৱাকৈ কোনটো মাটি ইউজ কৰিব লাগে আৰু কোনটো মাটি কেনেকৈ ইউজ কৰিব নালাগে চ' যদি তুমি বিচাৰা বা যদি ভাবা যে এইটো কৰিলে লাভ কি হয় আজি আমি ব্যক্তিগত মাটি থকাৰ কাৰণে হয়তো আমি সেই আইডিয়াটো ইমান বুজি নাপাব পাৰোঁ চ' তোমালোকে এনেকৈ চোৱা ইণ্ডিয়াত এটা লেণ্ড পুলিং বুলি এটা আইডিয়া আছে আজি আমাৰ ইণ্ডিয়াত এটা ডাঙৰ প্ৰব্লেম হ'ল যে আমাৰ এনেকুৱা হয় যে ভাবা ককা দেউতাৰ সময়ত আমাৰ আছিলে 100 বিঘা তাৰপিছত আহিলে তেওঁৰ 4টা পুত্ৰ হ'ল চ' 4টা পুত্ৰৰ মাজত গোটেইখিনি মাটি একেলগে মানে ইকুৱেলি ভাগ কৰি দিয়া হ'ল চ' পৰিলে 25 বিঘাকৈ এজনৰ ঠিক আছে ফাৰ্ষ্টতে হ'ল 100 বিঘা এতিয়া ভাবা 100 বিঘাত যদি তেওঁ চাউলে লগাইছে তো চাউল লগাৰ কাৰণে ভাবা প্ৰতিটো বিঘাত তেওঁ 1 লাখ টকা পায় চ' 100 বিঘাত 100 লাখ টকা পালে ঠিক আছে তেওঁৰ বহুত ডাঙৰ ইনকাম হ'ল এতিয়া কি হ'ল 4টা পুত্ৰ হ'ল চ' 4টা পুত্ৰৰ মাজত মাটিখিনি ভগাই দিলে চ' 25 বিঘাকৈ আহিলে এতিয়া 25 বিঘা কি হ'ল এজন ঘৰত আহিলে 25 বিঘা বছৰত 25 লাখকৈ টকা তেওঁ ইনকাম কৰিছে ঠিক আছে ভাল কথা 25 লাখ মানে হ'ল মাহত 2 লাখকৈ এতিয়া ভাবা এজন পুত্ৰ আৰু 2টা ল'ৰা হ'ল এতিয়া সেইজন মানুহজনে তেওঁ 2জন পুত্ৰৰ মাজত আকৌ মাটিটো ভাগ কৰি দিলে চ' আহি পালে 12.5 লাখকৈ এজন ঘৰত এটা ঘৰত 12.5 লাখকৈ ইনকাম হৈ আছে ঠিক আছে তথাপিও ভাল ইনকাম এতিয়া ভাবা সেই 12.5 লাখ যিখিনি মাটি আছিলে তাৰ আৰু 2জন পুত্ৰ হ'ল তো তেওঁ কি কৰিলে সেই 2জন পুত্ৰৰ মাজত ইকুৱেলি ভগাই দিব লাগিব চ' তোৰ কি হ'ব তোমাৰ 12.5 লাখ আৰু দুভাগ হৈ গ'ল তো ভাবা 6,25,000কৈ পৰিলে এজন ঘৰত এতিয়া ভাবা 6,25,000 এজন ঘৰৰ ইনকাম হয় এতিয়া তেওঁৰো যদি 2টা পুত্ৰ ওলায় তো 6 লাখ টকা আকৌ যদি ডিভাইড কৰিব লাগে কিমান হ'ব 3 লাখকৈ পৰিলে এজন ঘৰত তো এটা পৰিয়াল 3 লাখত ইনকাম যদি কৰি আছে তুমি ভাবা যে তেওঁ হয়তো অৰ্থনৈতিকভাৱে ইমান সক্ষম নহয় চ' লেণ্ড পুলিঙৰ আইডিয়াটো এনেকুৱা হয় যে ভাবা 10জন মানুহ আছে তেওঁলোকৰ তাত 1 বিঘা মাটি আছে চ' ভাবা 1 বিঘা মাটিত খেতি কৰিলে ইমান এটা লাভ নহ'ব তো লেণ্ড পুলিঙৰ আইডিয়াটো হ'ল যে এই 10জন মানুহে গোটেইখিনি মাটি একলগ কৰি 10 বিঘা বনাওক আৰু তাৰপিছত তাতে খেতি কৰক তাতে খেতি কৰিলে কি হ'ব তেওঁ 10 লাখ টকা ইনকাম হ'ল আৰু চবে 1 লাখকৈ লৈ গ'লে ঠিক আছে এতিয়া কথাটো এনেকৈ ভাবা যে অকল চাউল বুলি নহয় এনেকুৱা বহুত ধৰণৰ খেতি আছে য'ত
য'ত হয়তো বহুত ডাঙৰ মাটি দৰকাৰ হয়, সৰু সুৰা মাটিত সেই তুমি খেতিটো কৰিব নোৱাৰে। আজি ভাবা কোনোবা যদি আম লগাব বিচাৰে, ঠিক আছে, আমৰ বাগ লগাব বিচাৰে বা চাহপাত লগাব বিচাৰে, তেওঁ 1 বিঘা মাটিত চাহপাত লগাইতো লাভ নাই। তেওঁক অন্ততঃ এটা 20-25 বা 50 বিঘা মাটি লাগিব, য'ত তেওঁ চাহ যদি গছ লগায় আৰু তাৰপৰা খেতি হয়, তাৰপিছত তেওঁ ইনকাম হ'ব। চ' লেণ্ড পুলিঙৰ আইডিয়াটো হ'ল যে কি কয়, সেইখিনি মানুহে মাটিৰ যেন চিন্তা কৰিব নালাগে, তেওঁৰ যিটো ব্যক্তিগত ৰাইটছ, যিটো আমাৰ মাটিৰ কাগজ পাত্তা, সেইটো ভাবা এটা অথৰিটি তাত থাকিব, যেন সিহঁতে মাটিৰ চিন্তা কৰিব নালাগে। চ' আৰু সেই অথৰিটিজনে সেই মাটিৰ কাগজ থৈ দিলে আৰু সেই 10-12জন কেইজন খেতিয়ক আছে, আহি তেওঁলোকে খেতি কৰিলে, ইনকাম কৰিলে, চবৰ কাৰণে ভাল হয়। চ' সেইটো লেণ্ড পুলিঙৰ আইডিয়া। এতিয়া মই সেই কথাটো ছ'চিয়েলিজমত ছ'চিয়েলিজমত আমি ৰিলেট কৰি চাম যে ভাবা এনেকুৱা এখন ৰাজ্য আছে য'ত এনেকুৱা সৰু সুৰা ভাবা চাউল লগাব নোৱাৰে, তো তাতে ডাঙৰ ডাঙৰ খেতি কৰা দৰকাৰ, যে চাহ বাগান হ'ব লাগে। চ' ছ'চাইটিয়ে বিচাৰিব যে চবে একেলগে আহি, চবৰ যদি ব্যক্তিগত মাটি নাথাকে তেতিয়াহ'লে ছ'চাইটি ইমান ঝামেলা নহয়। ছ'চাইটিয়ে ক'লে যে এই 10 বিঘা মাটিত বা এই 50 বিঘা মাটিত তোমালোকে চাহ গছ লগোৱা আৰু চাহ খেতি কৰা। চ' তেতিয়া আমি যদি চাওঁ ছ'চিয়েলিজম এটা ভাল আইডিয়া হয়। এতিয়া ভাবা 10জনৰ ভিতৰত যদি এজনো মানা কৰি দিয়ে, তেতিয়াহ'লে 10 বিঘা মাটি নহ'লগৈ। চ' 10 বিঘা মাটি যদি ভাবা কিবা এটা খেতি কৰিবৰ কাৰণে 10 বিঘা মাটিয়ে লাগে, চ' সেই 10 বিঘা মাটি নোহোৱাৰ কাৰণে সেই খেতিটো নহ'বগৈ। চ' কেতিয়াবা ছ'চিয়েলিজমো এটা ভাল চিন্তা হ'ব পাৰে। চ' এইটো হ'ল আইডিয়া ছ'চিয়েলিজমত। ভাল হয়নে নহয়, সকলো চিন্তাৰ এটা পজিটিভ বা এটা নেগেটিভ দিশো থাকে, দুইটাই দিশ থাকে। চ' ছ'চিয়েলিজমৰ আইডিয়াটো হ'ল এইটো যে ছ'চাইটিৰ ওপৰত আৰু ইণ্ডিভিজুৱেল প্ৰপাৰ্টি হ'ব নালাগে, যে ছ'চাইটিৰ অ'নাৰশ্বিপ হ'ব সকলো বস্তুৰ কাৰণে, ঠিক আছে। চ' এতিয়া এইটো হ'ল মেইন ছ'চিয়েলিজমৰ আইডিয়া। কিন্তু ইণ্ডিয়াৰ ছ'চিয়েলিজমটো কেনেকুৱা হয়, এতিয়া আমি সেইটো বুজি চাওঁ। মই এইখিনি অলপ আঁতৰাই দিছোঁ, ঠিক আছে। চ' ইণ্ডিয়াৰ ছ'চিয়েলিজমটো কেনেকুৱা হয়, যিটো মই মেইন ষ্টেট ছ'চিয়েলিজমৰ কথাটো ক'লোঁ, য'ত সকলো মিনছ অফ প্ৰডাকশ্যন আৰু ডিষ্ট্ৰিবিউশ্যন আৰু নেশ্যনেলাইজ, যে ছ'চাইটিয়ে বা ষ্টেটে ক'ব যে কি কয় কোনটো বস্তু আমি উৎপাদন কৰিব লাগে আৰু কাৰ তাত কিমান যাব, ঠিক আছে। আজি ভাৰতত যদি তুমি চোৱা, কিছু সময়ৰ যদি তুমি চোৱা অলপ, যে ধনী মানুহ ধনী হৈ গৈ আছে আৰু দুখীয়া আৰু দুখীয়াই হৈ গৈ আছে। চ' তুমি তেনেকৈ ভাবা যদি এনেকুৱা এটা চৰকাৰ থাকিলে হয় যিটোৱে চবৰে পৰা ইনকাম লৈ যাক যিমান দৰকাৰ সেই হিচাপে সেই অনুযায়ী হিচাপে তেনেকুৱালৈকে ভগাই দিয়ে, এইটো এটা ভাল চিন্তা হ'ব, ঠিক আছে। চ' সেই চিন্তাটো হ'ল ছ'চিয়েলিজমৰ চিন্তা, যে মিনছ অফ প্ৰডাকশ্যন, উৎপাদন কৰাৰ যিটো গোটেই মিনছ আছে সেইটো ষ্টেটৰ তাত থাকিব, আৰু কেনেকৈ ভগাই দিয়া হ'ব সেইটো ষ্টেটৰ তাত থাকিব, নেশ্যনেল লেভেলৰ পৰা তোমাৰ কি কয় কেনেকুৱাকৈ ভগাই দিব লাগে তেনেকুৱাকৈ থাকিব। আৰু প্ৰাইভেট প্ৰপাৰ্টি, যিটো আমাৰ ব্যক্তিগত মাটি আজি আমাৰ আছে, সেইবিলাক থাকিব নোৱাৰে। কিন্তু ইণ্ডিয়াৰ যিটো ছ'চিয়েলিজম অকণমান বেলেগ হয়। আজি ভাবা ভাৰতত আমি ছ'চিয়েলিজম এপ্লাই কৰি আছোঁ, কিন্তু আমাৰতো ব্যক্তিগত মাটি আছে চবৰে, ঠিক আছে। চ' ইণ্ডিয়াত হ'ল যে আমাৰ পাব্লিক এণ্ড প্ৰাইভেট দুইটা এক্সিষ্ট কৰে, এইটো কয় মিক্সড ইকনমি বুলি কোৱা হয়, ঠিক আছে। যিটো আমাৰ ডেম'ক্ৰেটিক ছ'চিয়েলিজম হয়, এইটো আমাৰ যিটো ছিষ্টেম হয় এইটোক ডেম'ক্ৰেটিক ছ'চিয়েলিজম বুলি কোৱা হয়। আৰু সেইটোত মিক্সড ইকনমি, মানে পাব্লিক আৰু প্ৰাইভেট ছেক্টৰ দুইটাই থাকিব, যে ব্যক্তিগত অ'নাৰশ্বিপো থাকিব আৰু ষ্টেটৰো কিছুমান মাটি থাকিব, ঠিক আছে। ভাবা যে আজি ষ্টীল তোমাৰ প্ৰাইভেট ছেক্টৰো বনাই আছে, যেনেকৈ তোমাৰ টাটাই বনাই আছে, জিন্দালে বনাই আছে বা শ্যাম ষ্টীল বনাই আছে, তেনেকৈ ষ্টেটো বনাই আছে, যে তোমাৰ ষ্টীল অথৰিটি অফ ইণ্ডিয়া, চেইলো তোমাৰ কি কয় ষ্টীল বনাই আছে। তো তেনেকৈ দুইটা একেলগে থাকিব, কম্পিটিশ্যন হৈ থাকিব, আৰু কম্পিটিশ্যন কোৱা হয় যে কম্পিটিশ্যন ভাল বস্তু, ঠিক আছে। এনিৱে, তো ইণ্ডিয়ান ছ'চিয়েলিজম যিটো আছে, যিটো ডেম'ক্ৰেটিক ছ'চিয়েলিজম, এটা ব্লেণ্ড অফ মাৰ্কছিজম এণ্ড গান্ধীয়ান বুলি কয়, আৰু গান্ধীয়ান চিন্তাধাৰাত অলপ বেছিকৈ লিনিং হয়, মানে গান্ধীয়ান চিন্তাধাৰাটোত বেছিকৈ অলপ আছে মাৰ্কছিজমৰ তুলনাত, ঠিক আছে। চ' এইটো হ'ল আমাৰ ছ'চিয়েলিষ্ট শব্দটোৰ মানে কি হয়, যে প্ৰিএম্বলত ছ'চিয়েলিষ্টটো যে আছে, যে আমাৰ ভাৰত দেশ প্ৰিএম্বল বা আমাৰ সংবিধানে কি বিচাৰিছে ছ'চিয়েলিষ্ট বুজাবলৈ,
তাৰ মানে হ'ল এইটো আৰু এটা হ'ল সেকুলাৰ সেকুলাৰ মানে হ'ল ধৰ্মনিৰপেক্ষ ঠিক আছে এই শব্দটো আসল যেটো অৰিজিনাল সংবিধান আছিল তাতে নাছিলে এটো এড কৰা হৈছিল 42nd সংবিধান সংশোধন আইন 1976 এদি এড কৰা হৈছিল ঠিক আছে সো আমি যোৱা চ্যাপ্টাৰ যেটো আছিল salient features of the constitution তাতে আমি চাইছিলো যে সেকুলাৰ শব্দটো নোহোৱাৰ পৰিও সেকুলাৰ যেটো চিন্তাধাৰা আছে হেতু আমাৰ সংবিধানত আছিলে আগৰ পৰা যেনেকৈ তুমি ফান্ডামেন্টাল ৰাইটছৰ যদি চোৱা আৰ্টিকল 14 আৰ্টিকল 15 আৰ্টিকল 16 বা আমাৰ আৰ্টিকল 28 চোৱা বা 29 চোৱা 28 ত কি লিখা আছে যে কোনো ধৰণৰ ধৰ্ম যেটো ইনস্ট্ৰাকশন আছে আমাৰ ষ্টেটৰ স্কুলত দিব নোৱাৰে ঠিক আছে যে নো ৰিলিজিয়াছ ইনস্ট্ৰাকশনস shall be provided in any educational institution maintained by the state মানে কথাটো হল বুজিবলে যে এটোৱে যে সেকুলাৰ শব্দটো নাথাকা পৰিও যে সেকুলাৰ চিন্তাধাৰাটো আমাৰ সংবিধান আছিল কিন্তু ইন্দিৰা গান্ধী এখিনি সময়ত ভাবিলে যে সেকুলাৰ শব্দটো ভৰাই দিয়া দৰকাৰ সো তেওঁ ভৰাই দিলে আৰু obviously তোমাৰ ইমাৰ্জেন্সি মাজত কৰা হয় বহুত পলিটিক্যাল থিংকাৰ্স কয় যে যেটো আমাৰ 42nd amendment act আছিল 1976 হেতু আনকনস্টিটিউশনাল হয় যে ইমাৰ্জেন্সি সময়ত কেনেকেটা ইমান ডাঙৰ সংশোধন কৰি দিলে যে আমাৰ সংবিধানৰ বহুত ঠাইত বহুতখিনি বস্তু সুইছিলে এখিনি সময়ত এটো সংশোধন আইনে আমি আগত চাম যেতিয়া আমি এমেন্ডমেন্ট চাম এটা থাকে আজিলৈকে কিমান এমেন্ডমেন্ট হ'ল আৰু কোনটো এমেন্ডমেন্টত কি ভৰালে সো তাতে আমি চাম যে 42nd আৰু 44th 42nd আৰু 44th এই দুটাই বহুত ডাঙৰকে চেঞ্জ কৰিছিল আমাৰ সংবিধানখনত ঠিক আছে সো আগবাৰো আমি সেকুলাৰ এটা হল ডেমোক্ৰেটিক মানে কি হয় ডেমোক্ৰেসি যদি শব্দটো আমি যে বুজিবলৈ চেষ্টা কৰো যৰ পৰা ডেমোক্ৰেটিক আহিছে ডেমো আৰু ক্ৰেসি এই দুটা শব্দ পৰা হৈছে তাৰ মানে হল ৰুল অফ পিপল যে মানুহৰ ৰাজত্ব হ'ব কোনো এজন মানুহৰ নহয় বা কোনো এটা কমিউনিটিৰ নহয় বা কোনো এটা বিশেষ চিন্তাধাৰাৰ মানুহৰ নহয় গোটেই মানুহ আমাৰ যিমান নাগৰিক আছে সবৰে ৰাজত্ব চলিব ইয়াতে সো ৰুল অফ দা পিপল সো আমাৰ যেটো ডক্ট্ৰিন ডেমোক্ৰেসি যেটো হল তাকে ফলো কৰে পপুলাৰ সভাৰেনিটি মানে হল নাগৰিকৰ হাতত সবতকে ডাঙৰ পাৱাৰ ঠিক আছে তো আমাৰ মানুহৰ হাততে সব পাৱাৰ আছে এটো আমাৰ প্ৰিএম্বলে প্ৰথমে কৈ দিছে যে এটো আমাৰ প্ৰিএম্বলৰ এটা অবজেক্টিভ হয় বা সোর্স যেটা আমাৰ প্ৰিএম্বলে প্ৰথমতে কৈ দিছে যে সোর্স অফ পাৱাৰ ইন দা কনস্টিটিউশন ইজ পিপল সো আমাৰ ডেমোক্ৰেসি যি হল এটো ফলো কৰে ডক্ট্ৰিন অফ পপুলাৰ সভাৰেনিটি আচ্ছা তো এটা ডেমোক্ৰেসি দুটা ধৰণৰ হয় এটা হল ডাইৰেক্ট আৰু এটা হল ইনডাইৰেক্ট আমাৰটো ইনডাইৰেক্ট হয় ঠিক আছে ডাইৰেক্ট ডেমোক্ৰেসিত কি হয় সুইজাৰল্যান্ডত ফলো কৰে পিছে ডাইৰেক্ট ডেমোক্ৰেসি য'ত ৰেফাৰেন্ডাম ইনিশিয়েটিভ ৰিকল এণ্ড প্লেবিসাইট হয় তাতে ডাইৰেক্ট ডেমোক্ৰেসি হয় এটা আমি বুজি চাম যে ৰেফাৰেন্ডাম ইনিশিয়েটিভ ৰিকল আৰু প্লেবিসাইট কেনেকৈ এপ্লাই হয় যে চৰকাৰে কিবাখন সংশোধন বা নতুন এটা বিল আনিব বিচাৰি আছে সো তেওঁলোকে সেই বিলটো গোটেই মানুহক ভোট কৰিব দিয়ে আমাৰ ভাৰতত কেনেকুৱা হয় যে চৰকাৰে বা চৰকাৰৰ বাহিৰৰ মানুহও বিল আনিব পাৰে আৰু পাৰ্লিয়ামেন্টত সেই বিলটো আহে তাৰ পিছত তাতে ভোটিং হয় তাৰ পিছত যায় হেখন যদি পাস হৈ যায় হেখন বিল যায় ৰাজ্যসভাত তাৰ পিছত ৰাজ্যসভাত আকৌ হে কে হল বিল পাস হ'ব যদি পাস হৈ যায় তো পাৰ্লিয়ামেন্টৰ পৰা এটা যাব প্ৰেসিডেন্টৰ তাত প্ৰেসিডেন্টে যদি সাইন কৰি দিয়ে হেতু হল আমাৰ আইন হৈ যায় এটো হল আমাৰ সিস্টেম যেটো হল মই দুটাই ডাইৰেক্ট লিখি দিছো দেই এটো ইনডাইৰেক্ট হ'ব ইনডাইৰেক্ট ডেমোক্ৰেসিৰ ফিচাৰ হল সো ইয়াতে কি হয় ৰেফাৰেন্ডামত হে বিল এটা যেটো আছে হেতু গোটেই মানুহক ভোট কৰিব দিয়ে আমাৰ দৰে তেনেকুৱাকে পাৰ্লিয়ামেন্টত হে বিলটো না যায়
যে পাৰ্লিয়ামেণ্টত বিল যাব আৰু পাৰ্লিয়ামেণ্টৰ মেম্বাৰ্ছহে অকল ভোট কৰিব তেনেকুৱা নহয় সেই দেশৰ গোটেইখিনি মানুহক সেই বিলটোৰ ওপৰত ভোট কৰিব দিয়ে আৰু যদি সেই বিলটো পজিটিভ ভোটত আহি যায় তেতিয়াহ'লে বিলখন পাছ হৈ যায় তাৰে যদি আমি এটা এক্সাম্পল চাব বিচাৰোঁ আমি ইউকেত চাব বিচাৰোঁ এইটো এক্সাম্পল যেটো আমাৰ ব্ৰেক্সিট হৈছিলে যে ব্ৰিটেইন ইউৰোপিয়ান ইউনিয়নৰ পৰা ওলাই আহিছিলে সেই আইনখন গোটেই ইউকেৰ মানুহে ভোট কৰিব দিছিলে আৰু ইউকে মানুহে ভোট কৰিলে যে আমি ইউৰোপিয়ান ইউনিয়নৰ পৰা বাহিৰত আহি যাব লাগে চ' এইটো হ'ল ৰেফাৰেণ্ডাম ঠিক আছে ৰেফাৰেণ্ডামত বিল পাৰ্লিয়ামেণ্টত নাযায় মানুহক ভোট কৰিব দিয়ে সেই দেশৰ গোটেই নাগৰিকে ভোট কৰিব যে আমাক লাগে নে নালাগে এইটো হ'ল এটা ছেকেণ্ড হ'ল ইনিচিয়েটিভটো হ'ল মানুহে আমাৰ ইয়াতে বিল কেনেকৈ আহে অকল মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট মানে ৰাজ্যসভা বা লোকসভা য'ত আমি যাক ভোট দিওঁ এমপিজে গৈ সেই বিল আনিব পাৰে ঠিক আছে আমি এমপিজক গৈ ক'ব পাৰোঁ যেনেকুৱা এটা বিল আনক তো এমপিয়ে গৈ তেওঁলোকে পাৰ্লিয়ামেণ্টৰ বিলটো আনিলে তাতে এনেকুৱা নহয় য'ত ডাইৰেক্ট ডেম'ক্ৰেচি আছে তাতে কি হয় মানুহে ডাইৰেক্ট সেই বিল আনিব পাৰে সেই দেশৰ যিখিনি নাগৰিক আছে সকলোৱে এটা বিল আনি পাছ কৰাব পাৰে চ' তাতে তেনেকুৱা থাকে যে ইমানকেইটা মানুহৰ ছিগনেচাৰ লাগিব সেই ইমানকেইটা মানুহৰ ছিগনেচাৰ যদি আনি দিব পাৰা তেতিয়াহ'লে সেই বিলখন ইণ্ট্ৰডিউচ কৰি পাছ কৰাব পাৰা ৰিকল এনেকুৱা হয় আমাৰ ভাৰতত ছিষ্টেমটো এনেকুৱা হয় যে এমপিক আমি যদি এবাৰ ভোট দি দিওঁ ভাবা 5 বছৰৰ কাৰণে তো তেওঁ 5 বছৰৰ কাৰণে সেই পষ্টত বহি থাকিব যদিও আমি মাজত ভাবোঁ যে নাই এইজন এমপিয়ে সেই ধৰণে কাম কৰা নাই যেনেকৈ আমি বিচাৰিছোঁ কিন্তু 5 বছৰৰ ভিতৰত আমি তেওঁক হৰুৱাব নোৱাৰোঁ বা তেওঁক মাতি আনিব নোৱাৰোঁ কিন্তু য'ত ডাইৰেক্ট ডেম'ক্ৰেচি হয় তাতে পাৰে তাতে সেই ইলেক্টেড অফিচিয়েলজনকো ৰিটাৰ্ণ মাতিব পাৰে যে নাই আমি তেওঁৰ কাম ভাল পোৱা নাই চ' আমি সেই মানুহজনক মাতিব পাৰোঁ চিটটোৰ পৰা সেই মানুহজনক আমি আঁতৰাই দিব পাৰোঁ তাতেও সেই একে এটা চাৰ্টেইন নাম্বাৰ অফ ছিগনেচাৰ্ছৰ দৰকাৰ আছে নাগৰিকৰ সেই তেতিয়াহ'লে সেই ইলেক্টেড যিজন মানুহ আছে এমপিজন আছে তেওঁক আমি আকৌ হৰুৱাই দিব পাৰোঁ আমি চিট খালী কৰি দিব পাৰোঁ আমি নতুনকৈ ভোটিং কৰিব পাৰোঁ চ' এইটো হ'ল ৰিকল প্লেবিচাইট আৰু ৰেফাৰেণ্ডাম অলপ একে হয় তেওঁলোক এটা বিল দিয়া হয় আৰু তেওঁলোকে ভোটিং কৰে প্লেবিচাইট আৰু ৰেফাৰেণ্ডামৰ মাজত এইটো হয় যে এইটো বাইণ্ডিং হয় আৰু এইটো নন বাইণ্ডিং বাই নেচাৰ হয় ঠিক আছে চ' এইকেইটা 4টা ফিচাৰ হ'ল ডাইৰেক্ট ডেম'ক্ৰেচি শুনি ভাল লাগিছে ৰাইট আমি আজি ভাৰতত এনেকুৱা বহুত আমাৰ এমপিজ দেখা পাওঁ যে কাৰাপ্ট হয় বহুত ধৰণৰ বেয়া কাম কৰি আছে কিন্তু আমি এবাৰ ভোট দিয়াৰ পিছত আমি আকৌ 5 বছৰ ৱেইট কৰিব লাগে যে আৰু এবাৰ ভোট দিব চান্স যেতিয়া আমি পাওঁ তেতিয়া আমি তেওঁক হৰুৱাই দিওঁ তেতিয়ালৈকে তেওঁ হয়তো বহুতখিনি বেয়া কাম তেওঁ কৰি শেষ কৰি লয় নিজৰ টেনিয়াৰটো চ' সেই হিচাপত যদি আমি চাওঁ ডাইৰেক্ট ডেম'ক্ৰেচি বহুত ভাল হয়নে কমেণ্টছত জনাব কেনেকুৱা ভাবে আপুনি ডাইৰেক্ট ডেম'ক্ৰেচি হ'ব লাগে নে নালাগে চ' আমাৰ হ'ল ইনডিৰেক্ট ডেম'ক্ৰেচি য'ত কি হয় এমপিজ আমি ইলেক্ট কৰোঁ আৰু এমপিছে চৰকাৰ চলায় আৰু সিহঁতে আইন বনায় ঠিক আছে এইটো হ'ল ডেম'ক্ৰেটিক আৰু ডেম'ক্ৰেচিৰ যিটো পাৰ্ট হয় সেইকেইটা মই বুজালোঁ আৰু ডেম'ক্ৰেচি মানে হ'ল ৰুল অফ দ্য পিপল আৰু আমাৰ যিটো ফ'ল' কৰোঁ আমি হ'ল পপুলাৰ ছভৰেনিটি সুপ্ৰিম পাৱাৰ ইজ হেল্ড বাই দ্য পিপল এতিয়া কথা হ'ল ইণ্ডিয়ান ডেম'ক্ৰেচি যিটো আছে এইটো পপুলাৰ ছভৰেনিটিৰ পিছত ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচিও বুলি কোৱা হয় কিয় আমি আমাৰ ৰিপ্ৰেজেণ্টেটিভ যিখিনি এমপিজ আছে বা MLAs আছে সিহঁতক ভোট কৰি আমি আগলৈ পঠাওঁ আৰু সিহঁতে চৰকাৰ চলায় 5 বছৰৰ কাৰণে যিটো ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি হয় সেইটো দুটা টাইপৰ হয় পাৰ্লিয়ামেণ্টাৰী আৰু প্ৰেচিডেঞ্চিয়েল আমাৰ যিটো হ'ল এইটো হ'ল পাৰ্লিয়ামেণ্টাৰী আৰু US-ত যিটো ফ'ল' হয় সেইটো হ'ল প্ৰেচিডেঞ্চিয়েল চ' আমাৰ যিটো ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্টেটিভ পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি হয় ৰিপ্ৰেজেণ্টেটিভ ফৰ্ম যিটো হ'ল পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি হয় য'ত এক্সিকিউটিভ ইজ ৰেছপনচিবল টু দ্য লেজিছলেচাৰ ফৰ অল ইজ পলিচিজ এণ্ড একশ্যনছ ঠিক আছে ৰিপ্ৰেজেণ্টেটিভ পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচিৰ যেতিয়া 4টা 5টা ফৰ্ম কৈছিলোঁ যোৱা চেপ্টাৰত চেলিয়েণ্ট ফৰ্ম অফ গভৰ্ণমেণ্ট যেতিয়া আমি পঢ়িছিলোঁ তাতে আমি পঢ়িছিলোঁ যে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট কি হয় যদি তুমি মন কৰা অলপ যদি মনত আছে তাতে হ'ব লাগিব নমিনেল এণ্ড ৰিয়েল এক্সিকিউটিভ ঠিক আছে প্ৰথম মেজৰিটি পাৰ্টি ৰুল 2 নম্বৰ তাৰপিছত কালেক্টিভ ৰেছপনচিবিলিটি অফ দ্য এক্সিকিউটিভ 3 নম্বৰ আৰু মিনিষ্টাৰ্ছৰ
লেজিসলেচাৰত মেম্বাৰশ্বিপ থাকিব 4 নম্বৰ প্ৰাইম মিনিষ্টাৰ বা চিফ মিনিষ্টাৰৰ লিডাৰশ্বিপত কাম কৰে আৰু হ'ল ডিছলিউশ্যন অফ দ্য লোৱাৰ হাউচটো খতম কৰিব পাৰি চ' এইটো হ'ল পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ ডেম'ক্ৰেচি আৰু আমাৰ হ'ল ৰিপ্ৰেজেণ্টেটিভ পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি তাৰ মানে হ'ল লেজিসলেচাৰ যোন হয় মানে অমিত শ্বাহ ৰাজনাথ সিহঁতে এক্সিকিউটিভ হয় সিহঁতে লেজিসলেচাৰত আহি সিহঁতৰ কামৰ কাৰণে আমি সিহঁতক কুৱেশ্যন কৰিব পাৰোঁ আমি মানে এমপিছ লেজিসলেচাৰে সুধিব পাৰে এক্সিকিউটিভক যে তোমালোকে এইটো কিয় কৰিছা সেইটো তোমালোকে কিয় কৰিছা এইটো এটা ইম্পৰ্টেণ্ট ফাংচন হয় পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ ডেম'ক্ৰেচি ঠিক আছে আৰু ডেম'ক্ৰেটিক যিটো শব্দটো প্ৰিএম্বলত ইউজ কৰিছে এইটো ব্ৰডাৰ চেন্সত ইউজ কৰা হয় ব্ৰডাৰ চেন্স ইন দ্য চেন্স ছ'চিঅ' পলিটিকেল ইকনমিক এই তিনিটা ট্ৰায়ো সদায় মনত ৰাখিবা যে জাষ্টিছৰ সময়ত আমি পঢ়িম ছ'চিঅ' পলিটিকেল ইকনমিক জাষ্টিছ তেনেকৈ ডেম'ক্ৰেচি ছ'চিঅ' পলিটিকেল ইকনমিক ডেম'ক্ৰেচি হ'ব লাগে তিনিটা ভিতৰত এটা নহ'লেও কাম নাই সেই তিনিটা ডেম'ক্ৰেচি হ'বই লাগিব সেই তিনিটা চেন্সত কোনটো চেন্স ছ'চিঅ' এণ্ড পলিটিকেল এণ্ড ইকনমিক এই তিনিটা ফৰ্মত আমাৰ সকলো বস্তু দৰকাৰী ঠিক আছে জাষ্টিছ হওক ডেম'ক্ৰেচি হওক বি আৰ আম্বেদকাৰে কৈছে যে পলিটিকেল ডেম'ক্ৰেচি কেনট লাষ্ট আনলেছ দেয়াৰ লাইজ এট দ্য বেছ অফ ইট ছ'চিয়েল ডেম'ক্ৰেচি এই তিনিটা বস্তু কিয় দৰকাৰ বি আৰ আম্বেদকাৰে কৈছে যে পলিটিকেল ডেম'ক্ৰেচি তেতিয়াই থাকিব যেতিয়া ছ'চিয়েল ডেম'ক্ৰেচি থাকিব ঠিক আছে চ' ইট মিনছ এ ৱে অফ লাইফ উইচ ৰেকগনাইজেছ লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি এই তিনিটা বস্তু এতিয়া আমি এক্সাম্পলে বুজিব বিচাৰোঁ যে ছ'চিয়েল ডেম'ক্ৰেচি কি হয় পলিটিকেল ডেম'ক্ৰেচি কি হয় আৰু ইকনমিক ডেম'ক্ৰেচি কি হয় প্ৰথমটো হ'ল আমাৰ পলিটিকেল ডেম'ক্ৰেচি এইটো বুজিবলৈ সহজ হ'ব পলিটিকেল ডেম'ক্ৰেচি মানে হ'ল মানুহৰ হাতত ৰুল থাকিব ঠিক আছে আৰু মানুহে মেইন পাৱাৰফুল এইটো হ'ল পলিটিকেল ডেম'ক্ৰেচি য'ত মানুহে পাৱাৰ যিটো আছে সেইটো এক্সাৰচাইজ কৰে ডাইৰেক্টলি বা ইনডাইৰেক্টলি যিটো আমি ডাইৰেক্ট ডেম'ক্ৰেচিত পঢ়িছোঁ য'ত ডাইৰেক্টলি এক্সাৰচাইজ কৰে তেওঁলোকৰ হাতত থকা পাৱাৰ আৰু আমাৰ ইণ্ডিয়াত ইনডাইৰেক্টলি এক্সাৰচাইজ কৰে য'ত আমি এম পি ছিলেক্ট কৰোঁ ঠিক আছে চ' এইটো হ'ল পলিটিকেল ডেম'ক্ৰেচি 2 নম্বৰটো হ'ল ইকনমিক ডেম'ক্ৰেচি ইকনমিক ডেম'ক্ৰেচি তুমি এনেকুৱা ভাৱে বুজিবলৈ চেষ্টা কৰা যে আমাৰ বেংকছ যিখিনি চোৱা যিটো আমাৰ পাব্লিক ছেক্টৰ বেংকছ হয় যেনেকৈ SBI বা PNB সেইবিলাক বেংকছৰ এটা ছ'চিয়েল গ'লছো থাকে যে ভাবা তেওঁলোকে যদি 100 টকা তেওঁলোকে লোন দিব বিচাৰি আছে তো RBI মতে তেওঁলোকে কিছুমান পইচা এগ্ৰিকালচাৰ ছেক্টৰত দিবই লাগিব কিষাণ ক্ৰেডিট কাৰ্ড চ' তেনেকুৱা ধৰণৰ লোন দিবই লাগিব এইটো হ'ল RBIৰ যিটো এটা ডাইৰেক্টৰী হয় বা ডাইৰেকশ্যনছ হয় চ' সেই ইকনমিক ডেম'ক্ৰেচিটো তুমি এনেকুৱাকৈ বুজা যে যদি ইকনমিক ডেম'ক্ৰেচি নাথাকিল হয় এখন দেশত চ' বেংকছে তেনেকুৱাকৈ কাম কৰিলোঁ হয় য'ত সিহঁতৰ বেছি প্ৰফিট হয় ৰাস্তাত যদি ভাবা এজন মানুহ যেনে পকৰা বনাই আছে বা ঘুগুনি বনাই আছে তেওঁক লোন দিয়াতকৈ এজন চেলেৰি থকা মানুহ এজনক লোন দিয়াটো বেছি ছেফ হ'ব যদি তুমি বেংকৰ ফালৰ পৰা চোৱা কিন্তু সেইজন মানুহক তুমি যদি লোন নিদিয়া তেওঁ আগবাঢ়িব কেনেকৈ জীৱনত সেই ইকনমিক ডেম'ক্ৰেচি আমাৰ দেশত আছে কাৰণে RBI বা তেনেকুৱা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ ওপৰত এটা ধৰণৰ প্ৰেছাৰ আছে যে কাৰোবাৰ যদি ভাল অৱস্থা নহয় তেওঁলোকক যেনে লোন দিয়াৰ এটা ব্যৱস্থা কৰক যে তেওঁলোকে আগবাঢ়ি যাব পাৰে জীৱনত চ' সেইটো হ'ল ইকনমিক ডেম'ক্ৰেচি এতিয়া 3 নম্বৰটো হ'ল ছ'চিয়েল ডেম'ক্ৰেচি ছ'চিয়েল ডেম'ক্ৰেচি তুমি এনেকুৱাকৈ বুজা যে ইণ্ডিয়াত যিকোনো আইন যিবিলাক বনোৱা হয় এতিয়াতো ভাবা BNS আহিছে ভাৰতীয় ন্যায় সংহিতা চ' তাতে যিখিনি ৰুলছ আছে তোমাৰ কাৰণে মোৰ কাৰণে বা এজন ধনী মানুহৰ কাৰণে এজন দুখীয়া মানুহৰ কাৰণে একেধৰণে এপ্লাই হয় চ' সেইটো হ'ল আমাৰ ছ'চিয়েল ডেম'ক্ৰেচি কোনো ক্লাছৰ কাৰণে স্পেচিয়েল তেনেকুৱা একো ৰাইটছ নাই ঠিক আছে চ' এই তিনিটা বস্তু আমাৰ হ'ব লাগে যেতিয়া আমাৰ ডেম'ক্ৰেচিৰ কথাই ভাবোঁ বা জাষ্টিছৰ কথাই ভাবোঁ ছ'চিঅ' ইকনমিক এণ্ড পলিটিকেল এই তিনিটা নহ'লে বি আৰ আম্বেদকাৰে কোৱাৰ দৰে লাভ নাই এই তিনিটা হ'লেহে ইটছ এ ৱে অফ লাইফ উইচ ৰেকগনাইজেছ এই তিনিটা যদি থাকে তাতেহে লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি থাকিব ঠিক আছে বি আৰ আম্বেদকাৰৰ এইটো যিটো কোড চলি আছে সেইটো ছেইম কোড হয় চ' তেওঁ কৈছে যে প্ৰিন্সিপলছ অফ লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি are not to be treated as separate items in Trinity.
ট্ৰিনিটি মানে হ'ল তিনিটা, যিটো মই এই ট্ৰায়ো যিটো কৈছোঁ, ছ'চিঅ' ইকনমিক এণ্ড পলিটিকেল, সেই তিনিটা একেলগে থাকিব লাগিব। দে ফৰ্ম এ ইউনিয়ন অফ ট্ৰিনিটি ইন দ্য চেন্স that to divorce each मतलब one from another is to defeat the very purpose of democracy. যে তিনিটা ভিতৰত যদি এটাও নহয় সেই বাকী দুটাও ফেইল হৈ যাব। ৰিপাব্লিক মানে হ'ল আমাৰ ইণ্ডিয়াত যিজন আমাৰ হেড হয় প্ৰেছিডেণ্ট, তেওঁ এজন ইলেক্টেড হয় আৰু এটা নৰ্মেল সময়ৰ কাৰণে তেওঁ থাকে, এটা সীমিত সময়ৰ কাৰণে তেওঁ থাকে 5 বছৰ। তাৰ মানে হ'ল ৰিপাব্লিক, ঠিক আছে। য'ত এনেকুৱাকৈ থাকে যে য'ত যিটো দেশত তোমাৰ যিজন মেইন মানুহজন হয়, প্ৰথম মানুহজন হয়, সেইজন মানুহ যদি ইলেক্টেড হয় আৰু এটা সীমিত সময়ৰ কাৰণে থাকে, যিমানেই হওক 2 বছৰ 3 বছৰ 5 বছৰ, সেইটো হ'ল ৰিপাব্লিক, ঠিক আছে। চ' আমাৰ ইণ্ডিয়াত এইটো আছে, সেইকাৰণে আমি ৰিপাব্লিক হয়। বাকী এইটো আমি চাওঁ যে দুটা ধৰণৰ থাকে, ডেম'ক্ৰেটিক পলিটি যিটো আছে দুটা ধৰণৰ থাকে, ৰিপাব্লিক আৰু মনাৰ্কি। ইউকেত তুমি যদি চোৱা তাতে মনাৰ্কি আছে, যিটো পাৰ্লিয়ামেণ্ট আছে তাৰ ওপৰত থাকে সিহঁতৰ কুইন কিং, ঠিক আছে। আমাৰ যেনেকৈ প্ৰেছিডেণ্ট হয়, সিহঁতৰ কিং আৰু কুইন থাকে। চ' ইন এ মনাৰ্কি দ্য হেড অফ দ্য ষ্টেট এনজয়ছ এ হেৰিডিটাৰী পজিশ্যন, মানে কিঙৰ ল'ৰা ছোৱালী কিং কুইনে হ'ব, তেনেকুৱাকৈ চলি যাই থাকিব। পাৰ্লিয়ামেণ্ট আহিব, MPs আহিব, কিন্তু কিং কুইন এটাই ফেমিলিৰ পৰা চলি যাই থাকিব। চ' তাতে হেড যিজন আছে হেৰিডিটাৰী, মানে ফেমিলিতেহে থাকি যাব, ল'ৰাৰ ল'ৰা 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 গৈ থাকিব তেনেকুৱাকৈ। কিন্তু ৰিপাব্লিকত কি হয়, হেড অফ দ্য ষ্টেট ইজ অলৱেজ এ ডিৰেক্টেড অৰ ইনডাইৰেক্টলি ইলেক্টেড ফৰ এ ফিক্সড পিৰিয়ড অফ টাইম, ঠিক আছে। যেনেকৈ আমাৰ প্ৰেছিডেণ্ট হ'ল ইনডাইৰেক্টলি ইলেক্টেড, আমাৰ MPছে চিলেক্ট কৰে যে প্ৰেছিডেণ্ট কোন হ'ব। ক'ৰবাত হ'ব পাৰে যেনেকৈ US-ত ডাইৰেক্টলি ইলেক্ট কৰে সিহঁতৰ প্ৰেছিডেণ্ট। চ' US-ও এটা ৰিপাব্লিকেই হয়। চ' ৰিপাব্লিক ইন ইণ্ডিয়া মিনছ ইণ্ডিয়া হেজ এন ইলেক্টেড হেড আৰু প্ৰেছিডেণ্ট যিজন 5 বছৰৰ কাৰণে থাকে, ঠিক আছে। ৰিপাব্লিকৰ মানে এইটোৱে যে কি কয়, হেড যিজন হয় ইলেক্টেড হ'ব লাগে, ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক, আৰু এটা ফিক্স টাইমৰ কাৰণে তেওঁ আহে। আমাৰ ৰিপাব্লিকৰ ইণ্ডিয়াত যিটো ৰিপাব্লিক শব্দটো ইউজ কৰিছে তাৰ মানে হ'ল পলিটিকেল ছভাৰেনিটি ইজ ভেষ্টেড ইন নট ইন দ্য কিং বাট ইন দ্য পিপল। আগতে কৈছোঁ যে আমাৰ সংবিধানৰ মেইন চ'ৰ্চেই হ'ল মানুহ। চ' ছভাৰেনিটি যিটো আছে মানুহ হাতত আছে, আৰু এবচেঞ্চ অফ এনি প্ৰিভিলেজ ক্লাছ, যেনেকৈ কিং বা কুইন, সিহঁতৰ ল'ৰা ছোৱালী কিং কুইনে হ'ব। চ' সেই প্ৰিভিলেজ ক্লাছটো নাই যে এবাৰ প্ৰেছিডেণ্ট হ'ল বুলি তেওঁৰ লগৰ ল'ৰা ছোৱালীয়ে প্ৰেছিডেণ্ট হ'ব, তেনেকুৱা একো নাই আমাৰ। আৰু হ'ল পাব্লিক অফিচেছ অ'পেন টু এভৰি চিটিজেন, যে আমি ভাৰতৰ নাগৰিক, ভাৰতৰ যিকোনো অফিচত যাব পাৰোঁ। আমাক সেইটো কাৰণে আমাক মানা কৰিব নোৱাৰে। এইটো হ'ব পাৰে যে তুমি এপইণ্টমেণ্ট লোৱা নাই চ' তুমি আহিব নোৱাৰা, কিন্তু সেইটো কাৰণে নহয় যে তুমি জাতি বা তুমি এটা বেলেগ ষ্টেট বা তুমি এটা বেলেগ কমিউনিটিৰ পৰা আহিছা সেইকাৰণে তুমি আহিব নোৱাৰা, তেনেকুৱা একো নাই। এপইণ্টমেণ্ট ল'ব লাগিব, সেইবুলি তুমি প্ৰেছিডেণ্টত তাত ৰাষ্ট্ৰপতি ভৱনত সোমাই যাব নোৱাৰা বোলে অল অফিচেছ আৰ অ'পেন টু এভৰি চিটিজেন, মই যামেই, সেইটো ক'ব নোৱাৰা। চ' এপইণ্টমেণ্ট ল'ব লাগিব, বাট তোমাক সেইটো বেচিছত কেতিয়াও ক'ব নোৱাৰে যে তুমি ভাবা ছোৱালী হয় চ' তুমি আহিব নোৱাৰা, সেইবিলাক কৰিব নোৱাৰে। সেনেকুৱা ধৰণৰ ডিছক্ৰিমিনেশ্যন নোৱাৰে কৰিবলৈ, ঠিক আছে। এতিয়া আৰু এটা ডাঙৰ চিন্তা হ'ল আমাৰ জাষ্টিছ, ঠিক আছে। জাষ্টিছ আমাক কি লাগিব, আগতে কৈছিলোঁ ছ'চিঅ' পলিটিকেল এণ্ড ইকনমিক, এই তিনিটা আমাৰ লাগিব। ডেম'ক্ৰেচিও তিনিটা লাগিছিলে আৰু জাষ্টিছো লাগিব। একচুৱেলি তুমি যদি চোৱা মেইনছৰ এনচাৰত ছ'চিঅ' পলিটিক এণ্ড ইকনমিক, জাষ্টিছ, ডেম'ক্ৰেচি, সেইবিলাক লিখিব পাৰা। এইবিলাক মানে তোমাৰ কি ৱৰ্ডছ হয়, তোমাৰ এনচাৰত এইবিলাক শব্দবিলাক থাকিব লাগিব। তুমি যদি ভাল নম্বৰ স্ক'ৰ কৰিব বিচাৰা তুমি সেইবিলাক শব্দবিলাক ইউজ কৰিব লাগিব। চ' সেইকাৰণে ভালকৈ বুজা যে ছ'চিয়েল জাষ্টিছ কি হয়, পলিটিকেল জাষ্টিছ কি হয়, ইকনমিক জাষ্টিছ কি হয়, তেনেকৈ ছ'চিয়েল ডেম'ক্ৰেচি কি হয়, এইবিলাক শব্দবিলাক বুজিব পাৰিলে তুমি এনচাৰত লিখিব পাৰিবা। এনচাৰত লিখিলেহে তুমি নম্বৰ ভাল পাবা, ঠিক আছে। এইবিলাক ইম্পৰ্টেণ্ট কি ৱৰ্ডছ হয়, এইখিনি শব্দ বিচাৰিব তোমাৰ এনচাৰত, ঠিক আছে। চ' এতিয়া আমি বুজি চাওঁ যে ছ'চিয়েল, ইকনমিক আৰু পলিটিকেল জাষ্টিছ কি হয়। প্ৰথমটো হ'ল ছ'চিয়েল জাষ্টিছ।
social justice হ'ল equal treatment to all citizens without any social discrimination based on color, race, religion. যে সকলো নাগৰিক এক হয়, সিহঁতক আমি কোনো ধৰণৰ ল'ৰা ছোৱালী বেলেগকে ৰাখিম বা বেলেগকে চিন্তা কৰিম বা বেলেগকে সিহঁতৰ ধৰণৰ ছ'চাইটিত ৰুল এপ্লাই হ'ব তেনেকুৱা একো নহয়, চব একেই নাগৰিক, ঠিক আছে। ইকনমিক জাষ্টিছ, নন ডিছক্ৰিমিনেশ্যন বেছড অন দ্য ইকনমিক ফেক্টৰ্ছ, যে দুখীয়া বেলেগ ধনী বেলেগ, বহুত এক্সটেণ্ডলৈকে যদি আমি চাওঁ আজি পৃথিৱীতেই হওক ভাৰততে হওক ধনী মানুহ কাৰণে কিছুমান বেলেগ প্ৰিভিলেজেছটো থাকে চ' সেইটোতো বাৰু থাকিবই, বাট অবভিয়াছলি পেন এণ্ড পেপাৰত নোৱাৰে সেইটো থাকিবৰ কাৰণে, অফ পেপাৰ বহুত বস্তু হৈ যায়। চ' বাট কম্বিনেশ্যন অফ ছ'চিয়েল ইকনমিক জাষ্টিছ যিটো আছে তাক ডিষ্ট্ৰিবিউটিভ জাষ্টিছ বুলি কয়। তুমি যেতিয়া এনচাৰ লিখিবা যদি ছ'চিঅ' ইকনমিক জাষ্টিছৰ ঠাইত তুমি যদি ডিষ্ট্ৰিবিউটিভ জাষ্টিছ লিখিব পাৰা মনত থাকে ভাল। চ' বুজি লোৱা যে ছ'চিঅ' আৰু ইকনমিক জাষ্টিছ য'ত থাকিব বা সেই শব্দত দুটা একেলগে মিনিঙেই হ'ল ডিষ্ট্ৰিবিউটিভ জাষ্টিছ, ঠিক আছে। পলিটিকেল জাষ্টিছ, যে চবৰে ইকুৱেল পলিটিকেল ৰাইটছ হ'ব লাগে, ইকুৱেল এক্সেছ টু অল পলিটিকেল অফিচেছ এণ্ড ইকুৱেল ভইচ ইন দ্য গভৰ্ণমেণ্ট, যে এজন মানুহ এটাই ভোট দিব পাৰিব, এনেকুৱা নহয় যে কাৰোবাৰ 10টা ভোট আৰু কাৰোবাৰ এজন ভোট, চবৰে এটাই ভোট একেই পাৱাৰ, ঠিক আছে। আৰু আমাৰ যিটো জাষ্টিছৰ আইডিয়া লোৱা হৈছিলে এইটো ৰাছিয়াৰ পৰা লোৱা হৈছিলে, ৰাছিয়ান ৰিভলিউশ্যন। চ' তোমালোকে এতিয়া বুজি পালা যে ছ'চিঅ' ইকনমিক আৰু পলিটিকেল জাষ্টিছ কি হয়। লিবাৰ্টি, স্বাধীনতা, মই যিটো কৰিব বিচাৰোঁ, মই যিটো ভাবিব বিচাৰোঁ, সেই যেন স্বাধীনতা, সেই যেন ফ্ৰীডমটো যেন আমাৰ তাত থাকে, ঠিক আছে। এবচেঞ্চ অফ ৰিষ্ট্ৰেইনছ অন দ্য এক্টিভিটিজ অফ ইণ্ডিভিজুৱেলছ আৰু অপৰচুনিটিজ ডেভেলপমেণ্ট অফ দ্য ইণ্ডিভিজুৱেল পাৰ্চনেলিটিজ, যে মই মানুহ হিচাপে মোৰ যেন ইমান ফ্ৰীডম থাকে, ইমান স্বাধীনতা থাকে যে মই যি ভাবোঁ মই কৰিব পাৰোঁ, আৰু মই নিজকে ভাল বা ডেভেলপমেণ্ট কৰিবৰ কাৰণে মোৰ নিজৰ ডেভেলপমেণ্ট কাৰণে মই গোটেইখিনি কাম মই ফ্ৰীলি কৰিব পাৰোঁ। তাৰ মানে নহয় তুমি ড্ৰাগছ বিক্ৰী কৰিব পাৰিবা, চ' সেইটো হ'ব নোৱাৰে। সেইটো কৰা মানে তুমি বেলেগৰ এজন মানুহক অশান্তি কৰিব বিচাৰি আছা, চ' সেইটো এলাউড নহয়। বাট তুমি যদি কিতাপ পঢ়িব বিচাৰা তুমি কিতাপ পঢ়িব পাৰা, তুমি যদি চাকৰি কৰিব বিচাৰা চাকৰি কৰিব পাৰা, তুমি যদি বিজনেছ কৰিব বিচাৰা বিজনেছ কৰিব পাৰা। সেই যে তোমাৰ এটা স্বাধীনতা দিছে সেইটো থাকিব লাগে। চ' সেইটো হ'ল আমাৰ প্ৰিএম্বলত লিবাৰ্টি শব্দটোৰ অৰ্থ, যে নাগৰিক যে আছে সিহঁতৰ মাজত এটা ফ্ৰীডম থাকিব লাগিব। আৰু লিবাৰ্টি যিটো হ'ল কনচিভড বাই দ্য প্ৰিএম্বল অফ ফাণ্ডামেণ্টেল এবছলিউট বা কোৱালিফাইড। আৰু আমাৰ লিবাৰ্টি যিটো মই এইমাত্ৰ কথাটো যে ক'লোঁ, যে মই ড্ৰাগছ বিক্ৰী কৰিব নোৱাৰা, ঠিক আছে, এইটো মানে নহয় যে মোৰ কি কয় ফ্ৰীডম আছে চ' মই এতিয়া ড্ৰাগছ বিক্ৰী কৰিম, সেইটো নহয়, আমাৰ এবছলিউট নহয়, ঠিক আছে। যেটা আমাৰ ফাণ্ডামেণ্টেল ৰাইটছত আমি চাম, যিটো ফ্ৰীডম অফ আৰ্টিকল 19 আছে তোমাৰ 19, যে ফ্ৰীডম অফ থট এক্সপ্ৰেছন সেইবিলাক যে আছে সেইবিলাক এবছলিউট নহয়, যে তাতে লিখা আছে কাৰণে মই যি মন যায় তাকে কৰিব পাৰোঁ, নহ'ব। কোৱালিফাইড, যে তুমি কৰিব পাৰা কিন্তু বেলেগক অশান্তি দিব নোৱাৰা। আজি যদি এটা উদাহৰণ হিচাপে যদি চাওঁ, যে মই গান শুনিব পাৰোঁ, আজি মোৰ স্পীকাৰ ভাবা মই দামী স্পীকাৰ এটা কিনিলোঁ 1 লাখ টকা দি, আৰু মই গান চলাইছোঁ বিৰাট ভাল লাগি আছে, তুমি গান শুনিব পাৰা, এইটো তোমাৰ স্বাধীনতা আছে। কিন্তু তুমি বোলে একদম ফুল ভলিউম কৰি দিলা, একদম গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা লৈ বোলে 10 ফ্ল'ৰতক তোমাৰ গান চলি আছে, ইমান জোৰে তুমি চলাইছা, সেইটো কৰিব নোৱাৰা। তোমাৰ ফাণ্ডামেণ্টেল ৰাইটছে বেলেগৰ ফাণ্ডামেণ্টেল ৰাইটছত যেন একো প্ৰব্লেম নকৰে, তেতিয়ালৈকে তোমাৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে। চ' সেইকাৰণে কোৱা হয় যে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ এবছলিউট নহয় বাট কোৱালিফাইড হয়, যে তুমি তেতিয়ালৈকে কৰিব পাৰা যেতিয়ালৈকে বেলেগক অশান্তি কৰা নাই, ঠিক আছে। চ' লিবাৰ্টি শব্দটো এইটো হ'ল অৰ্থ আমাৰ প্ৰিএম্বলত ইউজ কৰা। ইকুৱেলিটি হ'ল এবচেঞ্চ অফ স্পেচিয়েল প্ৰিভিলেজেছ টু এনি ছেকশ্যন অফ ছ'চাইটি এণ্ড দ্য প্ৰভিজন অফ এডিকুৱেট অপৰচুনিটি অফ অল ইণ্ডিভিজুৱেলছ উইদাউট ডিছক্ৰিমিনেশ্যন। মানে তোমাক এটা ছ'চাইটিৰ সকলো মানুহক একেধৰণে চোৱা আৰু সকলোকে একে সুবিধা দিয়া যেন তেওঁলোকে আগবাঢ়ি যাব পাৰে, সেইটো হ'ল আমাৰ ইকুৱেলিটি। যেতিয়া আমি ফাণ্ডামেণ্টেল ৰাইটছ চাম তেতিয়া আমি ইকুৱেলিটি শব্দটো আৰু এবাৰ পঢ়িম, তাতে আৰু অলপ ডাঙৰকৈ দিয়া আছে যে ইকুৱেলিটি শব্দটো আৰু মানে কি হয়। বাট বৰ্তমান আমি এতিয়া বুজি চাওঁ যে প্ৰিএম্বলত ইকুৱেলিটি শব্দটো দিয়াৰ অৰ্থ এইটোৱে হ'ল যে সকলোকে একে চকুৰে চোৱা, ঠিক আছে। ইকুৱেলিটি অফ ষ্টেটাছ এণ্ড ইকুৱেলিটি অফ অপৰচুনিটি, এই দুটা বহুত ইম্পৰ্টেণ্ট হয়, এইটো তুমি মাৰ্ক কৰিব পাৰা। ঠিক আছে,
ইকুৱেলিটি অফ ষ্টেটাছ আৰু ইকুৱেলিটি অফ অপৰচুনিটি ষ্টেটাছ মানে হ'ল এজন দুখীয়া আৰু ধনী মানুহ ভাৰত চৰকাৰৰ কাৰণে একেই হয় আৰু এজন দুখীয়া আৰু ধনী মানুহ ভাৰত চৰকাৰে একে ধৰণৰ সুবিধা দিয়াৰ চেষ্টা কৰে যেন সিহঁতে অপৰচুনিটি পায় দুজনে ঠিক আছে আৰু ট্ৰাই অফ ইকুৱেলিটি হ'ল চিভিক পলিটিকেল ইকনমিক এইটো আমি চাওঁ যে ইয়াৰ মানে কি হয় পলিটিকেল ইকুৱেলিটি ইয়াৰ মানে হ'ল কোনো মানুহক তুমি ভোট কৰিবলৈ মানা কৰিব নোৱাৰা বেছড অন দেয়াৰ ৰিলিজন কমিউনিটি কাষ্ট এক্সেট্ৰা ঠিক আছে তুমি কাকো ভোট দিবলৈ মানা কৰিব নোৱাৰা আমি সকলোৱে মানুহজন 18 বয়সতকৈ বেছি হয় তেওঁ যিকোনো জাতিৰ হওক যিকোনো ধৰ্মৰ হওক যিকোনো কমিউনিটিৰ হওক ঠিক আছে বা যি তেওঁ ল'ৰা হওক ছোৱালী হওক চবেই আমি ভোট কৰিব পাৰিম সো এইটো হ'ল আমাৰ পলিটিকেল ইকুৱেলিটি ইকনমিক ইকুৱেলিটি কি হ'ব আমাৰ যে ডিপিএছপিত চোৱা ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি তাতে যদি আৰ্টিকেল অনুচ্ছেদ 39ত চোৱা তাতে কোৱা হৈছে যে সকলো ল'ৰা আৰু ছোৱালীৰ মাজত যিটো পে হয় এইটো ইকুৱেল হ'ব লাগিব আজি যদি APSC বা UPSC এক্সাম দি এজন ছোৱালী যদি এজ এ IAS জইন কৰে তেওঁৰ চেলেৰি আৰু এজন মানুহ বা ল'ৰা এজনে যদি IAS জইন কৰে তেওঁৰ চেলেৰি একে হ'ব লাগিব সো ইকনমিক ইকুৱেলিটি আমাৰ আছে প্ৰাইভেটত কিছুমান ক্ষেত্ৰত আমি যদি চাওঁ যে প্ৰব্লেম আছে কিন্তু আমাৰ চৰকাৰৰ এটলিষ্ট যদি আমি চাওঁ যদি কোনোবা একে পোষ্টত হয় একে চেলেৰি ল'ব ল'ৰা ছোৱালীৰ কাৰণে বেলেগ তেনেকুৱা একো ডিভাইড নাই ঠিক আছে সো এইটো হ'ল আমাৰ ইকনমিক ইকুৱেলিটি আৰু চিভিক ইকুৱেলিটি হ'ল ভাৰতৰ যদি নাগৰিক কোনোবা থাকে তেওঁ সকলো ৰাইটছ পাব সকলো ডিউটিজ তেওঁ কৰিব লাগিব যে তেওঁৰ মাজত একো যেন ডিভাইড নাথাকে আজি মোৰ আৰু তোমাৰ মাজত এনেকুৱা নহয় যে চৰকাৰে কৈ দিছে তুমি 4টা কৰিবা তেওঁ 2টাই কৰিব বা মই 2টাই কৰিম তেনেকুৱা নহয় চিভিক ইকুৱেলিটি মানে নাগৰিক যদি কোনোবা হয় তেওঁৰ মাজত সকলো ধৰণৰ যিটো ৰুলছ বা আইন বা ফেচিলিটিজ যি আছে সবৰ কাৰণে একেই হয় ঠিক আছে সো এইটো হ'ল আমাৰ চিভিক ইকুৱেলিটি এইটো হ'ল আমাৰ ইকুৱেলিটি যিটো শব্দটো ইউজ কৰিছে প্ৰিএম্বলত তাৰ অৰ্থ প্ৰিএম্বলৰ দৰকাৰটো কি আছিলে এটা যদি কোনোবা ভাবে তেনেকৈ হৈ পৰে যে সংবিধানত ইমান অনুচ্ছেদ দিয়া হৈছিলে ইমান শেডিউলছ দিয়া আছে পাৰ্টছ দিয়া আছে তাৰ পিছতো প্ৰিএম্বলৰ কি দৰকাৰ আহিল যে প্ৰিএম্বলখন কিয় লাগে ঠিক আছে সো প্ৰিএম্বল তুমি যদি চোৱা যেটো মই আগতে কৈছো যে প্ৰিএম্বল আমাৰ বেসিক যেটো চিন্তাধাৰা মূল চিন্তাধাৰা যেটো আমাৰ সংবিধানৰ ফান্ডামেন্টাল ভ্যালুজ হেতু আমাৰ কনস্টিটিউশন যেটো বনোৱা আছিল তাৰ এটা চেহেৰা হয় ঠিক আছে it embodies the basic philosophy and fundamental values on which the constitution is based আমাৰ সংবিধান যেটো চিন্তা ধাৰণাত বনোৱা হৈছিল সেই চিন্তা ধাৰণাৰ চেহেৰাটি হ'ল প্ৰিএম্বল হেকেনে দো মই কৈছো যে সংবিধানখন বনোৱা হোৱাৰ পিছত প্ৰিএম্বল বনোৱা আছিল কিন্তু একচুয়ালি এটো প্ৰথমত থকা বস্তু সো হেতু এড কৰা হ'ল সেই কাৰণে যে আমি প্ৰিএম্বলখন পঢ়ি এই যে টেক্সট অফ দা প্ৰিএম্বল সৰু যে কেইটামান 4টা 5টা মান লাইন আছে তাতে আমি বুজিব পাৰিম যে ইমান ডাঙৰখন সংবিধানে কি বুজাব বিচাৰি আছে বা কি পাবলৈ বিচাৰি আছে যে কি পাবলৈ চেষ্টা কৰি আছে ঠিক আছে যে ইমান আইনে যে কি দিবলৈ চেষ্টা কৰি আছে নাগৰিকক হেতু যদি আমি বুজিব বিচাৰো সৰুকে হেতু আমি প্ৰিএম্বল বুজিব পাৰিম হেকাৰণে প্ৰিএম্বলটো দৰকাৰী আৰু এটা কথা হ'ল এতিয়া প্ৰিএম্বল আৰু সংবিধানৰ এটা পাৰ্ট হয় নে প্ৰিএম্বল বেলেগে হয় সো সুপ্ৰিম কোৰ্টে কৈছে যে সংবিধানৰ এটা পাৰ্ট হয় প্ৰিএম্বল আৰু প্ৰিএম্বলকো এমেন্ড কৰিব পাৰি এটা আমি পঢ়িছিলে যে 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টত 1976ত এবাৰেই কৰা হৈছিল কিন্তু কৰা হৈছিল সো বিৰুবাৰী ইউনিয়ন কেস যেটো আছে তাতে সুপ্ৰিম কোৰ্টে কৈছিল যে preamble shows the general purpose behind the several provisions of the constitution যে constitutionত ইমান যে নিয়ম সিয়ম যে বনালে ইমান যে আইন বনালে তাৰ এটা কাৰণ আমি যদি চাও আমি প্ৰিএম্বলত বিচাৰি পাওঁ সেই কাৰণে
সংবিধান বনোৱা সেই মানুহকেইজনৰ মন যদি আমি বুজিব বিচাৰোঁ আমি প্ৰিএম্বল পঢ়িব লাগিব ঠিক আছে কিন্তু তাতে প্ৰিএম্বল ইজ নট এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন বুলি কৈছিলে সুপ্ৰিম কোৰ্টে য'ত সুপ্ৰিম কোৰ্টে সেই ভুলটো মানি ল'লে কেশৱানন্দ ভাৰতী কেছত আৰু ক'লে যে নাই ইট ইজ এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন আৰু আমাৰ সংবিধানখন আমি পঢ়িব লাগিব আৰু বুজিব লাগিব ইন দ্য লাইট অফ দ্য গ্ৰেণ্ড এণ্ড নোবেল ভিজন এক্সপ্ৰেছ ইন দ্য প্ৰিএম্বল যে প্ৰিএম্বলত দিয়া যিটো চিন্তা ধাৰণা আছে তাক চকুত ৰাখি আমি সংবিধান পঢ়িব লাগিব আৰু আমি সংবিধানখন বুজিব লাগিব আমি সংবিধানখন যদি পঢ়োঁ অকলে আমি হয়তো নুবুজিব পাৰোঁ যে আমাৰ সংবিধান বনোৱা আমাৰ পিতা যিজন আছে ফাউণ্ডিং ফাদাৰ্ছ সিহঁতে কি বিচাৰিছিলে ঠিক আছে চ' কনষ্টিটিউশ্যন ইজ টু বি ৰেড এণ্ড ইণ্টাৰপ্ৰিটেড ইন দ্য লাইট অফ দ্য গ্ৰেণ্ড এণ্ড নোবেল ভিজন এক্সপ্ৰেছ ইন দ্য প্ৰিএম্বল মেইনছত কেতিয়াবা সেই কুৱেশ্যনটো আহে যে প্ৰিএম্বলৰ দৰকাৰ আছেনে নাই বা প্ৰিএম্বল যে এমেণ্ড কৰিলে সেইটো ঠিক হ'লনে নাই চ' সেই এই দুটা কেছ তোমালোকে সেইটোত কোট কৰিব লাগিব ক'ব লাগিব যে সুপ্ৰিম কোৰ্টে এই কুৱেশ্যনটো বা এই প্ৰশ্নটো লৈছিলে তেওঁলোকে ফাইনেলি এগ্ৰী কৰিলে যে কি কয় সংবিধানৰ পাৰ্ট হয় প্ৰিএম্বল আৰু সংবিধান আমি প্ৰিএম্বলৰ লগত পঢ়িব লাগিব বুজিবৰ কাৰণে যে সংবিধানে কি বিচাৰিছে কি অবজেক্টিভ বিচাৰিছে তেওঁ এচিভ কৰিবৰ কাৰণে ঠিক আছে চ' এইটোৱে হ'ল আমাৰ চেপ্টাৰ 4 প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন আৰু আমি এতিয়া নেক্সট চেপ্টাৰ আমি এতিয়া ডাঙৰ চেপ্টাৰ্ছ আহিব চ' নেক্সট চেপ্টাৰ আমি চাম ইউনিয়ন এণ্ড ইটছ টেৰিটৰী থেংক ইউ